Hello friends, welcome to my channel Joy Technicals and News. আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা যেহেতু নতুন নোটিছ ওলাইছে নোটিছ সাধাৰণতে হয় আৰু সেই নোটিছখন এছঅপি হয় যেহেতু আপোনালোকৰ যিবিলাক এক্সামছ আছে সেই এক্সাম বিলাকৰ এটা এছঅপি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যেহেতু দিছে আৰু এই এছঅপিখন আপোনালোকৰ যি ওপেন বুক এক্সামিনেশ্যন হ'ব লগা আছে সেই ওপেন বুক এক্সামিনেশ্যন অনলাইন ওপেন বুক এক্সামিনেশ্যনৰ এছঅপি হয় আৰু এই এছঅপিখনৰ যিখন নোটিছ সেই এছঅপিখনৰ নোটিছখন যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইতিমধ্যে পাব্লিছ কৰিছে সো সেই যিখন এছঅপি যিখন নোটিছ সেই নোটিছখন আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টিত গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টি চাব কাৰণ বহুতো গুৰুত্বপূৰ্ণ যি কথা পইণ্ট ওয়াইজত তেওঁলোকে বুজাইছে কি মানিব লাগিব কি নামানিব লাগিব বা কেনেকুৱা ধৰণৰ কথা আপোনালোকে জানিব লাগিব গোটেইখিনি কথা আপোনালোকক ইয়াত জনাইছে আপোনালোকে কেনেকৈ প্ৰশ্ন পেপাৰ পাব কেনেকৈ উত্তৰ বহি ডাউনলোড কৰিব কেনেকৈ আপোনালোকে উত্তৰ বহি আপলোড কৰিব কি পেপাৰ প্ৰয়োজন হ'ব গোটেইখিনি ডিটেইলছ বুজাইছে ইয়াত গতিকে আপোনালোকক মই গোটেই ভিডিঅ'টোত গোটেই যিখিনি পইণ্ট কৈছে সো গোটেইখিনি কম অকণমান দীঘলীয়া হৈ যাব কাৰণ পইণ্টবিলাক কওঁতে অলপ টাইম লাগিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব সো ইয়াত আপোনালোকৰ যেটো প্ৰথম অপচন দেখিছে স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর এসওপি ফর কন্ডাক্টিং ওপেন বুক এক্সামিনেশন ফর পিজি ইউজি প্রফেশনাল এক্সামিনেশন অর্থাৎ স্ট্যান্ডার্ড অপারেটিং এসওপি দিছে ওপেন বুক এক্সামিনেশনৰ কাৰণে পিজি সকলৰ কাৰণে আৰু ইউজি যি সকল প্ৰফেশনাল এক্সামিনেশন হ'ব লগা আছে হেবিলাকৰ কাৰণে ইউজি প্ৰফেশনাল আসলতে বিবিএ হওক বা পিজিডিসিপি হওক এইবিলাক যিবিলাক পৰীক্ষা আছে হেবিলাকৰো এখন স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর হয় আৰু আপোনালোকক মই বুজাই দিম বাৰু ইউজি প্ৰফেশনাল কোনখিনি কৈছে দিয়া আছে অলৰেডি সো ইয়াত কৈছে ফৰ কন্ডাক্টিং ওপেন বুক এক্সামিনেশন ওবি অফ পিজি বিবিএ বিসিএ বিটেক বি ইন পারফর্মিং আর্টস বিপ্যাড ব্যাচেলর অফ লাইব্রেরি সায়েন্স বিএসডব্লিউ এন্ড আদার ইকুইভ্যালেন্ট প্রোগ্রামস আন্ডার রেগুলেশন মোড ইয়াত কৈছে কাৰ এক্সামৰ কথা ওপেন বুক এক্সামিনেশন হ'ব পিজি সকলৰ কাৰণে পোষ্ট গ্ৰেজুৱেট যি সকল আছে বিবিএ BCA, BTech, BA in Performing Arts, Bachelor of Library Science, BSW এই গোটেইখিনিৰ কাৰণে যেহেতু এটো দিছে সো এইখিনি পৰীক্ষা যেহেতু ওপেন বুক এক্সামিনেশন হ'ব গতিকে ইয়াৰ এছঅপি এখন দিছে সো ইয়াত কি কৈছে আপোনালোকে শুনক The standard operating procedure SOP shall be used for conducting open book examination of PG, BBA, BCA, BTech, BA in Performing Arts, BPAD, Bachelor of Library Science, BSW and similar programs under regular mode of Dibrugarh University সো এইখিনি কাৰণে দিছে ৰেগুলাৰ মোডৰ যিবিলাক ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আছে সেইখিনি গোটেইখিনি আপোনালোক কলুৱে মই কোন কাৰ কাৰণে দিছে ইয়াত এক নম্বৰ পইণ্ট ওয়াইজত আপোনালোক প্ৰত্যেকটো কথা বুজাইছে গতিকে মই পইণ্ট ওয়াইজতে কৈ গৈছো দা ওবি শ্যাল বি কন্ডাক্টেড ফৰ এন সেমিস্টাৰ থিওৰি পাৰ্ট কভাৰিং দা এন্টায়াৰ সিলেবাস অফ এ পাৰ্টিকুলাৰ কোৰ্স এই ওপেন বুক এক্সামিনেশন কন্ডাক্ট কৰা হৈছে এন সেমিস্টাৰৰ কাৰণে এন সেমিস্টাৰ যিবিলাক এক্সাম আছে সেইখিনি কাৰণে থিওৰি পাৰ্টৰ আৰু ইয়াত কভাৰ কৰা হৈছে সমগ্ৰ সিলেবাস এন্টায়াৰ সিলেবাস অফ এ পাৰ্টিকুলাৰ কোৰ্স এটা কোৰ্সৰ সমগ্ৰ সিলেবাস ইয়াত কভাৰ কৰা হ'ব দুই নম্বৰ কৈছে দা ক্যান্ডিডেট শ্যাল বি এলাউড টু সিট ইন write the open book examination from their home place of residence and have to complete answering the questions of the examination and upload the soft copy within the stipulated time ছাত্ৰ ছাত্ৰী এলাউ কৰা হৈছে এই ওপেন বুক এক্সামিনেশন দিবৰ কাৰণে তেওঁলোকে ঘৰৰ পৰা দিব পাৰে তেওঁলোকৰ থকা ঠাইৰ পৰা দিব পাৰে আৰু এনসাৰ বিলাক সাধাৰণতে কমপ্লিট কৰি কিনে তেওঁলোকে আসলতে যেটো এনসাৰৰ এটা সফট কপি আপোনালোকে এটা নিৰ্দিষ্ট সময়ত আপলোড কৰিব লাগিব The duration of the end semester examination of all courses ইয়াৰ যেটো সময়সীমা end semester examinationৰ সময়সীমা যেটো 3 আৰু 3 আৰু 4 ক্ৰেডিটৰ যিবিলাক আছে shall be of 90 minutes 90 মিনিটৰ হয় and shall be of 50% of the total marks আৰু ইয়াত 50% আপোনালোকৰ total marks 50% আপোনালোকে লিখিব লাগিব 3 আৰু 4 ক্ৰেডিটৰ কাৰণে The duration of the end semester examination of all courses of 2 credits যাৰ 2 credits আছে shall be of 90 minutes তেওঁলোকক 90 minutes সময় দিব and total marks of the question paper shall be of 4 marks তেওঁলোকৰ total marks question paper সম্পূৰ্ণ নম্বৰ হ'ব 5 নম্বৰত কৈছে candidates are allowed to access refers to all books or e-resources judicially however their answers should not be replicated exactly from the sources ইয়াত কৈছে ছাত্ৰ ছাত্ৰী সকলে সাধাৰণতে তেওঁলোকৰ বুকস বা তেওঁলোকৰ যিবিলাক ইন্টাৰনেট ৰিসোৰ্সেস আছে হেবিলাক ল'ব পাৰিব আৰামছে ল'ব পাৰিব যদিও তেওঁলোকৰ যিবিলাক উত্তৰ হ'ব সেই উত্তৰবিলাক তেওঁলোকৰ যিবিলাক সোৰ্স লৈ ল'ব কিতাপ বা যিবিলাক ইউ ৰিসোৰ্স ল'ব তাৰ নিচিনা সেম টু সেম হ'ব নোৱাৰিব এক্সাক্ট হ'ব নোৱাৰে honesty and transparency of the students are expected while writing open book examination
ভদ্ৰতা আৰু একেবাৰে ট্ৰান্সপাৰেন্সি থাকিব লাগিব ষ্টুডেণ্ট বিলাকৰ এই ওপেন বুক এক্সামিনেশ্যনত লিখাৰ ক্ষেত্ৰত দ্য ষ্টুডেণ্টছ আৰ অলছ' এডভাইজ টু একনলেজ দ্য চ'ৰ্চেছ আৰু ছাত্ৰ ছাত্ৰীসকলক এইটো এডভাইচ কৰা হৈছে যে চ'ৰ্চেছবিলাক য'ৰ পৰা বস্তুবিলাক ল'ব যাতে ভালদৰে চাই চিতি লয় তাৰপিছত কৈছে চাওক এটা ছেপাৰেট ক্লাছৰুম তেওঁলোকে ক্ৰিয়েট কৰিব বাই দ্য ৰেছপেক্টিভ টিচিং ডিপাৰ্টমেণ্টে এইটো ক্ৰিয়েট কৰিব চেণ্টাৰ ফৰ ষ্টাডিজ ইনষ্টিটিউট এণ্ড কলেজেছ য'ত পাতিব আচলতে তেওঁলোকে এটা গুগল ক্লাছৰুম ক্ৰিয়েট কৰি ল'ব আৰু অল এক্সামিনিজ উইল জইন দ্য ক্লাছৰুম ইউজিং দেয়াৰ এপ্ৰুভড ইমেইল আই ডি আৰু প্ৰত্যেকজন পৰীক্ষাৰ্থীয়ে তাত তেওঁলোকৰ যিটো ইমেইল আই ডি থাকিব এপ্ৰুভ যিটো ইমেইল আই ডি থাকিব সেই এপ্ৰুভ ইমেইল আই ডিৰে তেওঁলোকে তাত জইন কৰিব লাগিব তেওঁলোকে আচলতে যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিটো ইমেইল আই ডি তেওঁলোকে ভেৰিফাই কৰি থৈছে সেই ইমেইল আই ডিটোৱে তেওঁলোকে তাত এণ্টাৰ কৰিব লাগিব দ্য কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ভেলিড ফোন নাম্বাৰ ছাত্ৰ ছাত্ৰীসকলে ভেলিড ফোন নাম্বাৰ দিব লাগিব এণ্ড ইমেইল আই ডি টু দেয়াৰ ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট চেণ্টাৰ ইনষ্টিটিউট কলেজ এণ্ড একৰ্ডিং দ্য ষ্টুডেণ্টছ শ্বেল বি প্ৰভাইডেড এন ইমেইল আই ডি বাই দ্য কনচাৰ্ণ ডিপাৰ্টমেণ্ট চেণ্টাৰ ইনষ্টিটিউট এণ্ড কলেজ তেওঁলোকে সেইখিনি দিব লাগিব জমা আৰু দ্য এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড বাই ক্ৰিয়েটিং এন এছাইনমেণ্ট দ্য এছাইনমেণ্ট উইল হেভ এ ডেডলাইন ফৰ ছাবমিশ্যন এণ্ড দ্য কেণ্ডিডেটছ উইল হেভ টু আপলোড দ্য স্কেন কপিজ অফ দ্য এনচাৰ স্ক্ৰিপ্টছ ইন PDF ফৰ্মেট ইন পাৰ্টিকুলাৰ এছাইনমেণ্ট তেওঁলোকক এছাইনমেণ্টটো এটা দিব সাধাৰণতে সেই এছাইনমেণ্টটো এটা ডেট দিয়া থাকিব এই ডেটৰ মতে আচলতে তেওঁলোকে ছাবমিট কৰিব লাগিব আৰু তাৰ এটা কপি তেওঁলোকে আচলতে আপলোডো কৰিব লাগিব PDF ফৰ্মেটত এটা এক্সামিনেশ্যন প্ৰচেছটো কেনেকুৱা হ'ব সেইখিনি কৈছে নেচেচাৰী ভেৰিফিকেশ্যন শ্বেল বি মেড টু চেক whether the candidate joined the Google Classroom using the approved email ID or not. প্ৰয়োজনীয় ভেৰিফিকেশ্যনৰ যিটো প্ৰচেছ সেইটো তেওঁলোকে চাব চেক কৰিব যে যিজন ছাত্ৰ ছাত্ৰীয়ে আচলতে গুগল ক্লাছৰুমত এণ্টাৰ কৰিছে তেওঁৰ সেই ইমেইল আই ডিটো এপ্ৰুভ হয় নে নহয় 2 নম্বৰ দ্য কুৱেশ্যন পেপাৰ শ্বেল বি আপলোডেড ইন দ্য গুগল ক্লাছৰুম প্লেটফৰ্ম অন দ্য শিডিউল ডেট অফ পাৰ্টিকুলাৰ এক্সামিনেশ্যন এটলিষ্ট 20 মিনিটছ বিফৰ দ্য ষ্টাৰ্ট অফ দ্য এক্সামিনেশ্যন ডেট কুৱেশ্যন পেপাৰবিলাক গুগল ক্লাছৰুমত 20 মিনিটৰ আগতে পৰীক্ষা হোৱাৰ 20 মিনিটৰ আগতে তেওঁলোকে আপলোড কৰি দিব ইফ এনি কেছ যদি কিবা প্ৰকাৰে যদি কিবা কাৰণত এ ষ্টুডেণ্ট ফেচেছ ডিফিকাল্টি ইন ডাউনলোডিং দ্য কুৱেশ্যন পেপাৰ ছাত্ৰ ছাত্ৰীয়ে যদি সেই প্ৰশ্ন পেপাৰ ডাউনলোড কৰাৰ যদি কিবা অসুবিধা পায় হি মে ৰিকুৱেষ্ট হিজ হাৰ ডিপাৰ্টমেণ্ট চেণ্টাৰ কলেজ টু গেট দ্য ছেম অন হিজ হাৰ ডিজাইগনেটেড ইমেইল আই ডি তেতিয়াহ'লে তেওঁলোকে আচলতে ডিপাৰ্টমেণ্ট চেণ্টাৰ বা কলেজক সেইটো ক'ব পাৰে যাতে তেওঁলোকৰ ইমেইল আই ডিত সেইটো দি দিব পাৰে ইন ছাচ কেছ দ্য কুৱেশ্যন পেপাৰ উইল বি ডাইৰেক্টলি চেণ্ড টু দ্য ষ্টুডেণ্ট আৰু এই ক্ষেত্ৰত ষ্টুডেণ্টক ডাইৰেক্টলি তেওঁলোকে সেই কুৱেশ্যন পেপাৰ প্ৰভাইড কৰি দিব তাৰ পিছৰখিনি however this option may be exercised only in case of any emergency the question paper may also be made available to the students through their WhatsApp groups therefore the students are advised to form WhatsApp groups with their active WhatsApp number and join themselves with the concerned head of the department chairperson of center of study course teacher principal of the college institute to facilitate the process of OB further ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে আচলতে কৈছে এইটো খুব ইমাৰ্জেঞ্চি সময়ত এই কামটো কৰিব যিটো কাম আচলতে মই আপোনালোকক ক'লোঁ যে তেওঁলোকৰ যিটো পাৰ্চনেল ইমেইল আই ডি তাত তেওঁলোকে দি দিয়াটো আৰু সাধাৰণতে তেওঁলোকক এটা এডভাইচ কৰিছে যে তেওঁলোকে হোৱাটছআপ গ্ৰুপ বনাওক নিজৰ টিচাৰৰ নিজৰ চেণ্টাৰৰ যিবিলাক যিসকল হেড গোটেইখিনি মিলি মেলি এটা হোৱাটছআপ গ্ৰুপ বনাওক য'ত নেকি তেওঁলোকে সেই কুৱেশ্যন পেপাৰবিলাক এভেইলেবল পাই যায় 3 নম্বৰত ক'লে কেণ্ডিডেটছ উইল হেভ ষ্টেণ্ডাৰ্ড A4 সাইজ পেপাৰ ৰেডি উইথ দেম ছাত্ৰ ছাত্ৰীসকলে নিজৰ ওচৰত ষ্টেণ্ডাৰ্ড A4 সাইজ পেপাৰ ৰেডি কৰি ৰাখিবলৈ কৈছে First page will contain the student's roll number এটা প্ৰথম পেজত কি লিখিব এইটো চাই লওক A4 সাইজৰ পেপাৰত যিটো এনসাৰ লিখিব আপোনালোকে সেই এনসাৰ লিখা পেজটোত প্ৰথম পেজটোত আপোনালোকে লিখিব ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীৰ ৰোল নাম্বাৰটো এক্সামিনেশ্যনৰ নামটো কোৰ্স টাইটেল এণ্ড কোৰ্স কোড টাইটেল আৰু কোডটো লিখিব এক্সামিনেশ্যনৰ ডেটটো পেজ নাম্বাৰ লিখিব মেনশ্যনিং টোটেল পেজ ইন দেয়াৰ এনসাৰ স্ক্ৰিপ্টছ আপোনালোকৰ কিমান পেজ লাগিছে প্ৰশ্ন উত্তৰ লিখোতে উত্তৰবিলাক লিখোতে তাৰ আপোনালোকৰ টোটেলটো লিখিব সিগনেচাৰ অফ দ্য ষ্টুডেণ্ট সাইনটো আপোনালোকৰ দিব এনেকৈ বুলি আপোনালোকে দিব ইন দ্য সাবসিকুৱেন্ট পেজেছ অনলি দ্য পেজ নাম্বাৰ ৰোল নাম্বাৰ কোৰ্স টাইটেল এণ্ড কোৰ্স কোড এণ্ড সিগনেচাৰ অফ দ্য ষ্টুডেণ্টছ টু বি মেনশ্যন আৰু তাৰ পিছৰখিনি যিবিলাক আচলতে পেজ থাকিব তাত আপোনালোকে পেজ নাম্বাৰ লিখিব ৰোল নাম্বাৰটো লিখিব কোৰ্স টাইটেল আৰু কোৰ্স কোড লিখিব সিগনেচাৰ লিখি দিব সেইখিনি লিখিলেই হৈ যাব স্পেচিফিক কপিজ অফ দ্য ফ্ৰণ্ট পেজ এণ্ড সাবসিকুৱেন্ট পেজ ইজ দ্য annexure A and B students should take printout of adequate number of copies of front page and subsequent pages for all examination তাৰপিছত তেওঁলোকে আচলতে স্পেচিমেন কপিজ লৈ ল'ব পাৰে আপোনালোকে আৰু তলত দেখাই দিছে এটা স্পেচিমেন কপিজ গতিকে ডাউনলোড কৰি তাৰ পৰা আপোনালোকে চাই লিখিব পাৰে এনসাৰ 4 নম্বৰ এনসাৰ উইল বি ৰিটেন ফ্ৰম দ্য ফাৰ্ষ্ট পেজ ইটসেল্ফ ছাত্ৰ ছাত্ৰীসকলে উত্তৰবিলাক প্ৰথম পেজৰ পৰা লিখিবলৈ কৈছে students should use black or blue or black ink only and write on one side for better scanning and readability
ছাত্ৰ ছাত্ৰীসকলক ব্লু আৰু ব্লেক পেন ইউজ কৰিব কৈছে আৰু সাধাৰণতে এটা পাৰ্টত লিখিব কৈছে এটা বিশেষকৈ পেজটোৰ এটা পাৰ্টতে লিখিবলৈ কৈছে যাতে স্কেনিং কৰিবৰ কাৰণে সুবিধা হয় যাতে পঢ়াৰ ক্ষেত্ৰতো সুবিধা হয় however in case a specific illustrations drawing pencils and other colors may also be used কেতিয়াবা আপোনালোকৰ কিবা কিবি যদি বেলেগ পৰীক্ষা আছে তাৰ কাৰণে হয়তো পেন্সিলছ বা ড্ৰয়িং ক্ষেত্ৰতো ড্ৰয়িং আপোনালোকে কৰিব পাৰে 5 নম্বৰ word limits may be specified in the question paper word limit বিলাক আপোনালোক question paper দি দিব কিমান word লিখিব লাগিব and the students are advised to comply with it আৰু ছাত্ৰ ছাত্ৰীয়ে সেই কথাটো কিন্তু গুৰুত্ব দিব লাগিব candidates will be given 90 minutes to answer the question 90 মিনিট দিয়া হ'ব আপোনালোকক উত্তৰবিলাক কৰিবৰ কাৰণে the specially able candidates shall be entitled for compensation time of maximum 20 minutes per hour of the examination details of eligibility and other informations are available at www.dibru.ac.in আৰু স্পেশালি যিবিলাক এবল যিবিলাক শাৰীৰিকভাৱে অক্ষম ছাত্ৰ ছাত্ৰী আছে ঘণ্টাত 20 মিনিটকৈ আৰু বেছিকৈ বঢ়াই দিব তেওঁলোকক চাগে সো এইখিনি কথাও কৈছে স্পেশাল maximum 20 minutes তেওঁলোকক ঘণ্টাত দিব সো সেইখিনি সময়তে তেওঁলোকে কৰিব লাগিব 8 নম্বৰত কৈছে the students shall have to submit the scanned copies of the answer scripts in pdf format ছাত্ৰ ছাত্ৰীসকলে নিজৰ উত্তৰ বহীবিলাক স্ক্যান কৰি কিনে pdf formatত তেওঁলোকে through the google classroom linkত তেওঁলোকে from where they have downloaded a question paper য'ত তেওঁলোকে ডাউনলোড কৰিছিলে question paper তাতে তেওঁলোকে আপলোড কৰিব লাগিব candidates scan their answer script into a single pdf file and name the file with their roll number তাৰছত কৈছে candidates সকলে যিবিলাক answer script বনাব তেওঁলোকে যেটো pdf বনাব গুটে ফাইল বিলাকৰ হে pdf বনোৱা যেটো ফাইল হে গুটেইটোৰে এটা নাম দিব লাগিব ফ্ৰন্টত আৰু হে নামটো হ'ব exam roll number তাত আপোনালোকে দিব লাগিব file and name the file with their exam roll number আপোনাৰ নামটো exam roll number দিব if the exam roll number is scanned pdf file will have to name the answer script should be scanned clearly তাৰছত আপোনাৰ roll number দি দিলে আপোনালোকৰ হে পেজটো কমপ্লিট হৈ যাব আপোনালোকে মনত ৰাখিব answer script টো যদি আপোনালোকৰ 12 পেজ হয় তেতিয়ালে হে গুটেই পেজ 12 পেজ আপোনালোকে আপলোড কৰিব নালাগে গুটেই 12 পেজটো এটা পেজৰ মাজত সোমাব লাগিব এটাই হ'ব লাগিব আৰু হেতুহে আপলোড কৰিব লাগিব আৰু তাৰ ওপৰত যেটো নাম দিব হেতু আপোনালোকৰ এক্সামিনেশন ৰোল নাম্বাৰটো দিব লাগিব the answer script should be scanned clearly and ensure that the margin should be maintained on the left and right and on top and bottom to get full view of the answer script বিলাক সাধাৰণতে ইমান ধুনিয়াকৈ আসলে স্ক্যান কৰিব লাগিব যাতে ওপৰটো মাৰ্জিন বিলাক সাধাৰণতে সব ফালৰ পৰা সমান হয় The students should double check the answer scripts before submitting. Submit কৰাৰ আগতে ভালদৰে আপোনালোকে চাই ল'ব গুটে answer scripts টো. In case of for any reason if a student is not able to upload the answer scripts in the Google Classroom, যদি কেনেবাকে কিবা পৰিস্থিতি আপোনালোকে আপলোড কৰিব নোৱাৰিলে Google Classroom the same can be sent in PDF format at the designated email address. তেতিয়া হলে আপোনালোকে হে পেজটোকে যেটো আপোনালোকে স্ক্যান কৰি থৈছে PDF ফৰ্মেটত হেতু আপোনালোকে ইমেইল এড্ৰেছত পঠিয়াই দিব লাগিব however this option may be exercised only in case of emergency এটো ইমাৰ্জেন্সি সময়তে কিন্তু ইউজ হ'ব the submission process should be completed within 30 minutes আৰু এই সাবমিশনৰ যেটো প্ৰসেস 30 মিনিটত আপোনালোকে শেষ কৰিব লাগিব from the complete of the examination hour পৰীক্ষা শেষ হোৱাৰ পিছত student advised to use Microsoft Lens ছাত্ৰ ছাত্ৰীসকলে কেইটামান বস্তু ইউজ কৰিব পাৰে এপছ হেগৰা হৈছে Microsoft Lens ইউজ কৰিব পাৰে Adobe Scanner হ'ব পাৰে Doc Scanner হ'ব পাৰে এইবিলাক লৈ কিনে আপোনালোকে PDF স্ক্যান কৰিব No number if in the opinion of the university the uploading or submission of answer script within the estimated time appears to be delayed with malfied intention his or candidature may be cancelled যদি আপলোড কৰিব নোৱাৰে সময়মতে তেতিয়াহলে তেওঁলোকৰ আসলতে candidature তেওঁলোকৰ প্ৰাৰ্থিত্ব ক্যান্সেল কৰি দিয়া হ'ব বুলি কৈছে পৰীক্ষা তেওঁলোকৰ ক্যান্সেল হৈ যাব 10 number কৈছে upon completion of the entire exam schedule the students shall send all the hard copies of the answer script to the head of the department chairperson of center for studies director duet a principal of college institute concerned through register speed post in single cell envelope of A4 size the sending and receiving address must be legibly written otherwise they may also submit the same at the later date when they come to the university college of attending regular offline classes তেওঁলোকে এখিনি সব হৈ যোৱাৰ পিছত পৰীক্ষা বস্তুবিলাক সব যেতিয়া আপলোড হৈ যাব বা কমপ্লিট যেতিয়া আপোনালোকৰ পৰীক্ষা হৈ যাব হোৱাৰ পিছত আপোনালোকে গুটেই পেপাৰবিলাক যিটা হাৰ্ড কপিজ আছে সেইখিনি আপোনালোকে ইউনিভাৰ্সিটিলে সেন্ড কৰি দিব পাৰে স্পিড পোষ্টৰ থ্ৰুদি বা আপোনালোকৰ যেতিয়া ইউনিভাৰ্সিটি বা কলেজ খুলিব তেতিয়া আপোনালোকে হেতু লৈ গৈ জমা দিব পাৰিব the practical examination shall be conducted by the concerned teaching department practical examination বিলাক টিচিং ডিপাৰ্টমেন্টে আপোনালোকৰ লব students who are affected by COVID-19 will be given a special chance to appear in the said examination later subject to submission of documentary evidence ছাত্ৰ ছাত্ৰীসকলে যিসকল COVID-19 ত এফেক্ট হৈ আছে তেওঁলোকৰ হয়তো স্পেশাল চান্স তেওঁলোকক এটা দিব পিছৰ সময়ত এক্সাম লেটাৰ সাবজেক্ট পিছত সাবজেক্টৰ কাৰণে আৰু
কিন্তু সেই বস্তুবিলাক দিব তেতিয়া ডকুমেণ্টাৰী এভিডেন্স তেওঁলোকৰ লাগিব Post examination process to the officer in charge of the exam center will arrange to take printout of the answer script of each candidates from the uploads of code এখিনি আপোনালোকক যেহেতু নালাগে গতিকে এখিনি মই নকওঁ তাৰপিছত আপোনালোক স্পেচিফিকেন যেটো কপি হেতু আপোনালোকক দেখুৱাইছে সগিয়াত আপোনালোকক লেখাইছে পেজ নম্বৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওপৰত লিখি লৈছে ৰোল নম্বৰ লিখিছে এফালে নেম অফ দা এক্সামিনেশ্যন এফালে কোৰ্স টাইটেল এণ্ড কোৰ্স কোড দিছে ডেট অফ দা এক্সাম টোটেল পেজ ইন এনসাৰ স্ক্ৰিপ্টছ আপলোডেড এনেকৈ বুলি দি দিছে হেতু ফাৰ্স্ট পেজ টু ফ্ৰন্ট পেজ টু তাৰ পিছৰ পেজ বিলাক এনেকুৱা পেজ নম্বৰ ৰোল নম্বৰ কোৰ্স টাইটেল কোৰ্স আৰু ইফালে যেটো পেজ নম্বৰ হেতু আপোনালোকক দিয়া থাকিব সো এনেকৈ আপোনালোকে বনাব লাগিব গুটেই বস্তুবিলাক আৰু তলত আপোনালোকৰ কি থাকিব লাগিব ফুল সিগনেচাৰ অফ দা ষ্টুডেন্ট আপোনালোকৰ তলত লিখিব লাগিব ইয়াতো ফুল সিগনেচাৰ অফ দা ষ্টুডেন্টস এটো লিখিব লাগিব সো এইখিনি আসলে আপোনালোকৰ গুটেই প্ৰসেসটো গুটেই আসলতে আপোনালোকৰ নিয়মাৱলী এসপি খন গুটেইখিনি কলো আপোনালোকক এই ভিডিওটিৰ জৰিয়তে আশা কৰিলো আপোনালোকে ভাল পালে গুটেই বিষয়টো গুটেই কথাখিনি বুজি পালে যদি কিবা থাকি গৈছে তেতিয়াহলে প্লিজ কমেন্ট কৰিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহলে সৰি আজিলৈ ইমানখিনি যদি ভাল পালে তেতিয়াহলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে সিমান শেয়াৰ কৰক যাতে সকলোৱে এই গুটেই এসপি খন পঢ়ে আৰু লগতে বিএ বিএসসি বিকম সকলো যাতে এই গুটেই নোটিছখন গুটেই এসপি খন পঢ়ে তাৰ কাৰণে তেওঁলোকেও যাতে গুটেই তেওঁলোকৰ পৰীক্ষাবিলাক যদি হয় তেওঁলোকে তেতিয়াহলে তেওঁলোকৰো হয়তো এনেকুৱা ধৰণৰ হোৱাৰ চান্সেছ আছে গতিকে তেওঁলোকেও যাতে বুজি পায় কি মেথড ইউজ হ'ব লাগিব সো সকলোৱে যাতে চাই আজিলৈ ইমানেই ধন্যবাদ